আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ প্ৰথম পাৰ্টটো ত্ৰিকোণমিতিক অনুপাত। আমি এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰি ললো। ABC এটা সমকোণী ত্ৰিভুজ য'ত বি কোণটো সমকোণ। তেন্তে আমি এই যেহেতু বি কোণটো সমকোণ আৰু এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, গতিকে 180ৰ পৰা 90 ডিগ্ৰী বিয়োগ কৰিলে আৰু 90 ডিগ্ৰী থাকিব, অৰ্থাৎ এই দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী। গতিকে এই দুটা সূক্ষ্মকোণ, এই এটা সূক্ষ্মকোণ আৰু চি এটা সূক্ষ্মকোণ। গতিকে এই সূক্ষ্মকোণ দুটাৰ সাপেক্ষে আমি যিকোনো এটা কোণৰ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব পাৰোঁ। ধৰি লওঁ আমি এংগল চি ইকুৱেল টু থিটা। এনেকৈ আমি ত্ৰিকোণমিতিক অনুপাত কেইটা চাওঁ। সাইন থিটা, কাৰণ থিটা কোণৰ সাপেক্ষে সাইনৰ অনুপাতটো কি হ'ব? থিটা কোণৰ সাপেক্ষে আমি সাইনৰ অনুপাত পাব পাৰোঁ, কচৰ অনুপাত, চেক, কচেক, টেন, কটৰ অনুপাত আমি পাব পাৰোঁ। ছটা ত্ৰিকোণমিতিক অনুপাত আমি পাব পাৰোঁ। সাইন থিটা ইজ ইকুৱেল টু থিটা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। গতিকে আমাৰ এই ত্ৰিভুজটোৰ মতে হ'ব থিটা কোণৰ বিপৰীত বাহু হৈছে বিপৰীত ফালে থকা বাহুটো AB ডিভাইডেড বাই অতিভুজডাল হৈছে এটা সমকোণী ত্ৰিভুজত সমকোণটোৰ বিপৰীত ফালে থকা বাহুটোৱে হৈছে অতিভুজ। AB ডিভাইডেড বাই BC হ'ব অনুপাত এইটো ত্ৰিভুজৰ ক্ষেত্ৰত। নাম্বাৰটো আমি পাব পাৰোঁ cos থিটা ইজ ইকুৱেল টু থিটা কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ। এইটো ত্ৰিভুজৰ ক্ষেত্ৰত হ'ব থিটা কোণৰ সন্নিহিত বাহু দুটা আছে, AC ডাল আৰু BC ডাল। এতিয়া যেহেতু AC টো অতিভুজ, গতিকে আমি BC ক থিটা কোণৰ সন্নিহিত বাহু বুলি আমি ক'ম, ধৰিম BC ডিভাইডেড বাই AC। নাম্বাৰ 3 টেন থিটা, থিটা কোণৰ সাপেক্ষে টেনৰ অনুপাতটো হ'ব থিটা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই থিটা কোণৰ সন্নিহিত বাহু। থিটা কোণৰ বিপৰীত বাহু, বিপৰীত থকা বাহুটো AB ডিভাইডেড বাই থিটা কোণৰ সন্নিহিত বাহু লগাই থকা বাহুটো BC। নাম্বাৰ 4 cot থিটা, থিটা কোণৰ সাপেক্ষে কটৰ অনুপাতটো কি হ'ব? ইয়াৰ উল্টাটো হ'ব থিটা কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই থিটা কোণৰ বিপৰীত বাহু। এইটো ABC ত্ৰিভুজৰ ক্ষেত্ৰত হ'ব BC ডিভাইডেড বাই AB। থিটা, থিটা কোণৰ সাপেক্ষে চেকৰ অনুপাতটো হ'ব অতিভুজ ডিভাইডেড বাই
থিটা কোণৰ সন্নিহিত বাহু AC আৰু BC অনুপাতটো হ'ব AC divided by BC. Number 6, cosec theta. Theta কোণৰ সাপেক্ষে cosec অনুপাতটো হ'ব অতিভুজ divided by theta কোণৰ বিপৰীত বাহু। ABCD কোণৰ ক্ষেত্ৰত হ'ব AC আৰু AB অনুপাতটো। এতিয়া আমি থিটা কোণৰ সাপেক্ষে থিটা সূক্ষ্ম কোণটোৰ সাপেক্ষে আমি অৰ্থাৎ C কোণটোৰ সাপেক্ষে আমি এই বাহুকেইটাৰ অনুপাতটো পালোঁ আৰু কোনোবা এটা সূক্ষ্ম কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতকেইটা কেনেধৰণে আমি উলিয়াব লাগিব আমি পালোঁ যে sin থিটা ইকুৱেল টু থিটা কোণৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ হ'ব সদায় cos থিটা ইকুৱেল টু থিটা কোণৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ tan থিটা ইকুৱেল টু থিটা কোণৰ বিপৰীত বাহু ডিভাইড বাই থিটা কোণৰ সন্নিহিত বাহু cot থিটা ইকুৱেল টু থিটা কোণৰ সন্নিহিত বাহু ডিভাইড বাই থিটা কোণৰ বিপৰীত বাহু sec থিটা ইকুৱেল টু অতিভুজ ডিভাইড বাই থিটা কোণৰ সন্নিহিত বাহু cos থিটা ইকুৱেল অতিভুজ ডিভাইড বাই থিটা কোণৰ বিপৰীত বাহু অৰ্থাৎ থিটা কোণ যদি C কোণটো হয় বিপৰীত বাহুটো হ'ব AB আৰু সন্নিহিত বাহু হ'ব BC অতিভুজ ডাল একেডাল থাকিব AC আৰু থিটা কোণ যদি A কোণটো হয় তেতিয়া বিপৰীত বাহু হ'ব BC আৰু সন্নিহিত বাহুটো হ'ব AB এতিয়া এই যে আমি sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা cos থিটা পালোঁ ইয়াৰ আমি ফুল ফৰ্মটো আচলতে sin থিটা মানে হৈছে sin ইনটু থিটা নহয় থিটা কোণৰ সাপেক্ষে সাইনৰ অনুপাত আৰু একচুৱেলি ফুল ফৰ্মটো হৈছে sin sin থিটা আৰু cos থিটাৰ ফুল ফৰ্মটো হৈছে cosine থিটা cosine tan থিটা মানে হৈছে tangent থিটা cot থিটা মানে হৈছে cotangent sec থিটা হৈছে secant cosec থিটা হৈছে মানে হৈছে cosecant এতিয়া আমি যদি মন কৰোঁ sin থিটা is equal to AB divided by AC cos theta is equal to BC divided by AC যদি আমি AB divided by AC divided by BC divided by AC কৰোঁ অৰ্থাৎ sin theta divided by যদি আমি cos theta লিখোঁ AC কাট খাই যাব থাকিব AB divided by BC অৰ্থাৎ কি হ'ব tan theta আকৌ পাব পাৰোঁ tan theta is equal to sin theta divided by cos theta এটো পুৰণা উল্টা হৈ যাব হৰণ ওপৰলৈ যাব লগতো তললৈ আহিব আৰু AC কাট খাব আৰু থাকিব AB divided by BC অৰ্থাৎ AB divided by BC মানে হৈছে tan theta ঠিক একে ধৰণে cos theta divided by sin theta যদি লিখো আমি BC divided by AC divided by AB divided by AC কাট খাব থাকিব BC divided by AB অৰ্থাৎ BC divided by AB মানে হৈছে cot theta গতিকে আমি লিখিব পাৰোঁ cot theta is equal to cos theta divided by sin theta ঠিক একে ধৰণে আমি যদি চাওঁ sin theta is equal to AB divided by AC cosec theta is equal to AC divided by AB অৰ্থাৎ সাইনৰ যেটো ৰেচিপ্ৰকালটো হৈছে cosec theta গতিকে আমি লিখিব পাৰোঁ sin theta is equal to 1 by cosec theta ঠিক আমি উলিয়াব পাৰোঁ একে ধৰণে sin theta into cosec theta is equal to 1 cosec theta is equal to 1 by sin theta লিখিব পাৰোঁ আমি নাম্বাৰ 2
cos theta মানে হৈছে BC divided by AC ইয়াৰ উল্টাটো হৈছে sec theta is equal to AC divided by BC অৰ্থাৎ cos theta reciprocal হৈছে 1 divided by sec theta ঠিক ইয়াৰ পৰা আমি উলিয়াব পাৰো cos theta is equal to 1 by sec theta cos theta লব হিচাপে আছে cos theta into sec theta is equal to 1 sec theta is equal to 1 by cos theta লিখিব পাৰো আমি number 3 আমি লিখিব পাৰো tan theta is equal to AB divided by BC cot theta is equal to BC divided by AB অৰ্থাৎ ইয়াৰ reciprocal value গতিকে tan theta reciprocal হ'ব cot theta গতিকে আমি লিখিব পাৰো 1 by cot theta tan theta into cot theta is equal to 1 cot theta is equal to 1 by tan theta আমি লিখিব পাৰো